এপলিনা টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু লৈ আহিছো আজিৰ দিনটোৰ পুৱাৰ প্ৰথমটো খবৰ ৰাজ্যৰ মহিলাসকলৰ বাবে ভাল খবৰ ৰাজ্যৰ মহিলাসকলে এপ্ৰিল মাহতে ভাল খবৰ লাভ কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব চৰকাৰে দিয়া ধন কিন্তু এই তালিকাত কাৰ কাৰ নাম সোমাব অৰ্থাৎ কোন কোন মহিলাই এই টকা লাভ কৰিবলৈ সক্ষম হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত এই সন্দৰ্ভত এটা বৃহৎ ঘোষণা কৰিছে কি ঘোষণা কৰিছে এই সন্দৰ্ভত আমি লৈ আহিছো টাইমেটৰ দৰ্শকৰ বাবে এই খবৰ ৰাজ্যবাসীৰ বাবে ভাল খবৰ মহিলাসকলৰ বাবে ভাল খবৰ ৰাজ্যৰ ২৭ লাখ মহিলাৰ বাবে ভাল খবৰ এপ্ৰিলতে ভাল খবৰ লাভ কৰিব ৰাজ্যৰ মহিলাসকলে এপ্ৰিল মাহতে ১০,০০০ টকাকৈ মহিলাৰ বেংক একাউণ্টত সোমাব ধন প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত ১০,০০০ টকাকৈ সোমাব বিহালী সমষ্টিৰ পৰাই আৰম্ভ হ'ব ধন প্ৰদানৰ কাৰ্যসূচী এপ্ৰিল মাহত ধন পাব ৰাজ্যৰ লাখ লাখ মহিলাই এপ্ৰিল মাহতে ভাল খবৰ দিয়াৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে মহিলা উদ্যমিতা আঁচনিৰ ধনক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ২৭ লাখ মহিলাকে এই আঁচনিৰ অধীনত সুবিধা দিব চৰকাৰে ৩১ লাখ মহিলাৰ তালিকা যদিও প্ৰস্তুত হৈছে ২৭ লাখ মহিলাকে কিন্তু বাছি উলিয়াব বাজেট অনুসৰি চৰকাৰে লৈছে এটা বিশেষ সিদ্ধান্ত মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ ধন কোনে কোনে এই আঁচনিৰ সুবিধা নাপাব সেই সন্দৰ্ভতো উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী চাকৰিয়ালৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ ধন ৰাজপত্ৰিত বিষয়াৰ মহিলাই নাপাব এই ধন মদৰ দোকান থকা ঘৰৰ মহিলাকো দিয়া নহ'ব এই আঁচনিৰ অৰ্থাৎ ৱাইন শ্বপ বা যে লাইসেন্স থকা মদৰ দোকান সেই সকল মহিলাই নাপাব ভাল ব্যৱসায় থকা ট্ৰাক জেচিবি থকা লোকৰ ঘৰৰ মহিলাই নাপাব এই ধন তেওঁলোকৰ বাবে হুকিয়াকৈ বেলেগ চিন্তা কৰিব চৰকাৰৰ তৰফৰ পৰা ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিহালীৰ পৰাই শুভ উদ্বোধন কৰা হ'ব ধন বিতৰণৰ এই বিশেষ কাৰ্যসূচী এপ্ৰিল মাহতে এই সকল মহিলাৰ একাউণ্টত সোমাব ধন অহা মাহৰ পৰাই প্ৰস্তুত কৰা হ'ব চূড়ান্ত তালিকা ৩১ লাখ মহিলাক ইতিমধ্যে বাছি উলিওৱা হৈছে যদিও ২৭ লাখ মহিলাকে ধন প্ৰদান কৰিব আৰু চূড়ান্ত তালিকা অহা মাহত প্ৰস্তুত কৰিব তিনিটা পৰ্যায়ত প্ৰদান কৰিব ধন প্ৰথম পৰ্যায়ত ১০,০০০ দ্বিতীয় পৰ্যায়ত ২৫,০০০ আৰু তৃতীয় পৰ্যায়ত ৫০,০০০ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত মহিলাসকলে লাভ কৰিব সাহায্য ২,০০০ কোটি টকাৰ অনুমোদন মহিলা উদ্যমিতা আঁচনিৰ বাবে ৰাজ্যৰ মহিলাসকলৰ বাবে নিশ্চিতভাৱে এটা ভাল খবৰ ২৭ লাখ মহিলাৰ নাম ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে এই তালিকা চূড়ান্ত তালিকা অহা মাহতে প্ৰকাশ কৰিব অৰ্থাৎ অহা মাহতে আপুনি জানিবলৈ পাব যে এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছে নে নাই যেহেতু চৰকাৰে প্ৰদান কৰা এই ধন ৰাজ সাহায্যযুক্ত ধন লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম মহিলা উদ্যমিতা আঁচনিখনৰ বিষয়ে কেইটামান কথা ক'ব খুজিছো আমাৰ ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক আমি ৪ লানি সাৰ্ভে কৰাৰ পিছত কাৰোবাৰ ৩টা সন্তানত আছে নে তাতকৈ বেছি আছে বিভিন্ন সাৰ্ভে কৰাৰ পিছত আমি ৩১ লাখ মহিলা প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে উপযুক্ত বুলি আমি ইনফৰমেশন বা আমি তথ্য কালেক্ট কৰিছো কিন্তু অসম চৰকাৰে ২৭ লাখ মহিলা এই আঁচনিখনৰ সুবিধা দিব আমাৰ বাজেট অনুসৰি কাৰণ আমি যদিও ৩০ লাখ মহিলাই পাছ কৰিছে আমি ২৭ লাখ মহিলাকহে এই আঁচনিৰ সুবিধা দিব পাৰিম সেইবাবে অহা কেইটামান দিনত ব্লক পৰ্যায়ত এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ'ব কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল মন্ত্ৰী বিধায়ক প্ৰাক্তন বিধায়কৰ পৰিয়াল তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব দ্বিতীয়তে যিসকল ৰাজপত্ৰিত বিষয়া গেজেটেড ক্লাছ 1 and ক্লাছ 2 অফিচাৰ তেওঁলোকৰ পৰিয়ালেও এই আঁচনিৰ সুবিধা নাপাব যিসকলৰ আমাৰ মদৰ দোকানৰ লাইসেন্স আছে যিসকলৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক্স আছে জেচিবি আছে বা যিসকলে আয়কৰ পৰিশোধ কৰে তেনেকুৱা লোকেও বা তেনেকুৱা আইমাতৃয়েও এই আঁচনিখনৰ সুবিধা নাপাব আৰু যিসকল আইমাতৃ মহালাখপতি হৈছে
তেওঁলোকক আমি এখন সুকীয়াকৈ আঁচনি দিম, যিহেতু অলৰেডি তেওঁলোকে বেংকৰ পৰা লাখ টকা লোনেই ল'লে, গতিকে 10,000 টকা লোৱাত ইয়াৰ প্ৰয়োজন নাই। কিন্তু তেওঁলোকক আমি সুকীয়াকৈ আৰু ভাল আঁচনি এখন দিয়াৰ বাবে আমি চিন্তা কৰিম। এই ধৰণে আমি যিটো মহিলাসকলক 10,000 টকা দিয়াৰ ঘোষণা কৰিছিলো, সেই আঁচনিখনক আমি চূড়ান্ত পৰ্যায়লৈ লৈ গৈছো আৰু আঁচনিখনৰ শুভ উদ্বোধন এপ্ৰিল মাহত আমি বিহালী সমষ্টিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। অৰ্থাৎ প্ৰথম বিহালীৰ আই মাতৃসকলক এই টকা দি পেলাই এই আঁচনিখনৰ আমি শুভ উদ্বোধন কৰিম। তাৰ পিছত প্ৰতিটো সমষ্টিতে একোখন মিটিং হৈ এই আঁচনিৰ টকা আমি সমষ্টি ভিত্তিক বিতৰণ কৰিম।